এই যে আপোনালোকে টোপোলাটো দেখিছে এই টোপোলাটোৰ ভিতৰত এনেকুৱা এটা সামগ্ৰী আছে যিটো সামগ্ৰীয়ে আপোনালোকৰ ছালখনৰ উজ্জ্বলতা দুগুণ বৃদ্ধি কৰিব আপোনালোকৰ ছালখন যদি একেবাৰে ক'লা পৰি গৈছে ছালৰ উজ্জ্বলতা একেবাৰে যদি নাইকিয়া হৈ গৈছে আপোনালোকে এই ক্ৰীমটো এবাৰ ব্যৱহাৰ কৰিব মাসাজ ক্ৰীমৰ দৰে আপোনালোকে ব্যৱহাৰ কৰিব পাৰে নহলে আপোনালোকে মুখখন ধোৱাৰ পিছতো ব্যৱহাৰ কৰিব পাৰে চুলিটো ব্যৱহাৰ কৰিব পাৰে এনেকুৱা এটা ৰেমেডি লৈ আহিছো আপোনালোকৰ বাবে ছাল আৰু চুলিৰ দুইটাৰ বাবে অত্যন্ত উপযোগী এতিয়া মই ৰাতিৰ স্কিন কেয়াৰ কৰিম সেয়ে ভাবিলো যে ক্ৰীমটো মই লৰালৰিকৈ বনাই লৈছো এফালে গৈছিলো আৰু স্কিনখন ইমানে বেছি ক'লা পৰি গৈছে স্কিনৰ উজ্জ্বলতা একেবাৰে নাইকিয়া হৈ গৈছে আৰু যেতিয়া মোৰ ছালৰ সমস্যাসমূহে দেখা দিয়ে তেতিয়া মই ঘৰুৱা সামগ্ৰীয়ে প্ৰস্তুত কৰি লওঁ এনে ধৰণৰ ক্ৰীম আৰু ইয়া দেখিছেনে মই মুখত ব্যৱহাৰ কৰিবলৈ লৈছো মুখখন ধুই লোৱাৰ পিছতে আপোনালোকে ব্যৱহাৰ কৰিব ইয়াৰ অকণমান লৈছো লোৱাৰ পিছতে মই মাসাজ ক্ৰীমৰ দৰে ব্যৱহাৰ কৰিম আপোনালোকে ফেস ওয়াশ কৰাৰ পিছতে আপোনালোকে ক্ৰীমটো লগাই পেলাই গোটে ৰাতিৰ বাবে ৰাখি থলো একো অনিষ্ট নকৰে যেনেকৈ পাৰে আপোনালোকে তেনেকৈ ব্যৱহাৰ কৰিব পাৰে কিন্তু খুব ভালদৰে যদি ইয়াৰ অকণমান লৈ পেলাই মাসাজ দিয়ে নহয় চাবচোন আপোনাৰ ছালখন যথেষ্ট ময়শ্চাৰাইজ কৰিব আৰু ছালৰ যিখিনি লেতেৰা ধূলি মাকতিটো চাফা কৰিবই ইয়াৰ লগতে ছালৰ উজ্জ্বলতা দুগুণ বৃদ্ধি কৰিব যদি আপোনাৰ স্কিনত যদি পিম্পলছৰ সমস্যা আছে তেতিয়াহ'লে আপোনালোকে এই ক্ৰীমটো ব্যৱহাৰ নকৰিব যদি মানে অইলি স্কিনৰ কাৰণে নহয় ড্ৰাই বা নৰ্মেল স্কিনৰ লোকসকলে ব্যৱহাৰ কৰিব পাৰে অতি সুফল পাব আপোনালোকে দুটা বিশেষ বস্তু ব্যৱহাৰ কৰি পেলাই মই এই ক্ৰীমটো প্ৰস্তুত কৰিছো আপোনালোকে ফ্ৰিজত যদি ষ্ট'ৰ কৰি ৰাখে এসপ্তাহৰ কাৰণে আপোনালোকে ব্যৱহাৰ কৰিব পাৰে আৰু যেতিয়া আপোনাৰ ছালখন ক'লা পৰি যায় যেতিয়া আপোনাৰ ছালৰ উজ্জ্বলতা নাইকিয়া হৈ যায় আপোনালোকে কেমিকেল যুক্ত সামগ্ৰী ব্যৱহাৰ কৰাতকৈ এই ঘৰুৱা সামগ্ৰী প্ৰস্তুত কৰা ক্ৰীমটো এবাৰ হলে ব্যৱহাৰ কৰি চাব কি সামগ্ৰী লাগিব কেনেকৈ প্ৰস্তুত কৰিব গোটেইখিনি আপোনালোকৰ লগত মই শ্বেয়াৰ কৰি আছো প্ৰথমতে মই এয়া মোৰ স্কিন কেয়াৰ কৰি পেলাই হৈছে আৰু ইয়াৰ পিছত দেখুৱাইছো যদি আপোনালোকে ক্ৰীমটো অকণমান মাসাজ দি পেলাই ৰাখি পেলাই থৈ দিয়ে তেতিয়া চাব খুব ধুনীয়াকৈ আপোনাৰ স্কিনত সোমাই যাব মানে যেটো ক্ৰীম আপোনালোকে লগালে আৰু ইয়াৰ পাছতে আপোনালোকে মুখখন ধুবও পাৰে যদি অসুবিধা পায় তেতিয়া ধুই দিব যদি একো সমস্যা নাথাকে তেতিয়া আপোনালোকে এইদৰে ৰাখি দিব পাৰে আৰু ইমান ধুনীয়াকৈ ক্ৰীমটো মানে স্কিনৰ লগত মিলি গৈছে আপোনালোকে দেখিছে মই কিন্তু মুখখন ধুই দিম আৰু মুখখন ধোৱাৰ পিছতে আপোনালোকে ময়শ্চাৰাইজাৰ এটা ক্ৰীম স্কিনত লগাব পাৰে এতিয়া বলক পলম নকৰি চাই লওঁ এই ক্ৰীমটো মই কেনেকৈ প্ৰস্তুত কৰিলো এই ক্ৰীমটো বনাবৰ কাৰণে মই এখন কাপোৰ লৈছো আৰু ইয়াতে আছে এটা বিশেষ বস্তুটো হৈছে দৈ গাখীৰৰ আপোনালোকে পানীখিনি এইদৰে এখন কাপোৰত মেৰিয়াই পেলাই ভালদৰে চেপি ল'ব পানীখিনি একেবাৰে নাইকিয়া কৰি ল'ব আৰু এয়া দেখিছে খুব ধুনীয়া আমি দৈ গাখীৰৰ ক্ৰীমটো পালো আৰু এই ক্ৰীমটোৰ জৰিয়তে আমি যেটো আমাৰ ঘৰুৱা ক্ৰীম হে ঘৰুৱা ক্ৰীমটো প্ৰস্তুত কৰিম দৈ ক্ৰীমখিনি দেখিছেনে মই এটা বটলত ষ্ট'ৰে কৰি লৈছো আৰু ইয়াৰ পাছতে মই লৈছো এলোভেৰা জেল মই প্ৰায় 2 চামুচমান এলোভেৰা জেল এড কৰিছো আৰু বেলেগ বস্তু নালাগে যদি আপুনি বিচাৰে কেশৰ ব্যৱহাৰ কৰিব পাৰে ইয়াৰ লগত নহলে আপোনালোকে হালধিও ব্যৱহাৰ কৰিব পাৰে আৰু মই ইয়াৰ লগত বেলেগ অইল আৰু এড নকৰো যেহেতু দৈ গাখীৰতে খুব ধুনীয়া এটা আমি তেল পাম আপোনাৰ স্কিনখন ময়শ্চাৰাইজ কৰাত সহায় কৰিব দৈ গাখীৰে আৰু এতিয়া দুইটা বস্তু মিক্স কৰিম দুইটা বস্তু মিক্স কৰোঁতে কিন্তু আমাক অলপ সময় লাগিব সোনকালে মানে আপোনালোকে ক্ৰীমটো প্ৰস্তুত কৰিব নোৱাৰে যদি আপোনালোকে মিক্সিত ভালদৰে পিছি লয় তেতিয়াহ'লে খুব ধুনীয়াকৈ ক্ৰীমটো প্ৰস্তুত হৈ যাব কিন্তু মই এড্ৰেছ চামুচেৰে কৰিছো যেহেতু সেয়ে অলপ সময় লাগিব খুব ভালদৰে লৰাই থাকিব আৰু ইয়া দেখিছেনে ক্ৰীমটো আমাৰ প্ৰস্তুত হৈ গ'ল আৰু যিদৰে আপোনালোকক দেখুৱালো ঠিক সেইদৰে আপোনালোকে ব্যৱহাৰ কৰিব যথেষ্ট সুফল পাব দিনত ব্যৱহাৰ নকৰিব কিন্তু ৰাতিহে ব্যৱহাৰ কৰিব ৰাতি খোৱাৰ আগত ব্যৱহাৰ কৰিব ফ্ৰেণ্ডছ কেনেকুৱা লাগিলে আজিৰ ভিডিঅ'টো মোক কমেন্ট কৰি ক'বলৈ নাপাহৰিব যদি ভাল লাগিলে ভিডিঅ'টো প্লিজ লাইক কৰিব যিমান পাৰে শ্বেয়াৰ কৰিব আপোনাৰ ফ্ৰেণ্ডছ সাৰ্কুলৰ মাজত আৰু এটা নতুন ভিডিঅ' লৈ মই দীপাঞ্জলি পুনৰ আহিম আপোনালোকৰ মাজলৈ আজিৰ ভিডিঅ'টো ইমানতে শেষ কৰিছো ধন্যবাদ